ওম শান্তি। ৩১ মাৰ্চ ২০২৫ সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ সাৰ কথা। মৰমৰ সন্তানসকল, তোমালোক এতিয়া পুৰণি সৃষ্টিৰ দুৱাৰদলিৰ পৰা ওলাই শান্তিধাম আৰু সুখধামলৈ গৈ আছা। পিতাইহে মুক্তি, জীৱন মুক্তিৰ মাৰ্গদৰ্শন কৰায়। প্ৰশ্ন: বৰ্তমান সময়ত সকলোতকৈ ভাল কৰ্ম কোনটো? উত্তৰ: সকলোতকৈ ভাল কৰ্ম হৈছে মন, বাণী আৰু কৰ্মৰে অন্ধৰ লাখুটি হোৱা। তোমালোক সন্তানসকলে বিচাৰ সাগৰ মন্থন কৰিব লাগে যে এনেকুৱা কি শব্দ লিখো যাতে মনুষ্যই ঘৰৰ মুক্তিৰ আৰু জীৱন মুক্তিৰ ৰাস্তা পাই যায়। মনুষ্যই যাতে সহজে বুজি পায় যে ইয়াত শান্তি সুখৰ সৃষ্টিলৈ যোৱাৰ মাৰ্গদৰ্শন কৰা হয়। ধাৰণাৰ বাবে মুখ্য সাৰ: ১. মন, বাণী, কৰ্মৰে কেতিয়াও ক্ৰোধ কৰিব নালাগে। এই ৩খন খিৰিকীৰ ওপৰত বহুত ধ্যান ৰাখিব লাগে। কথা বেছিকৈ ক'ব নালাগে। ইজনে সিজনক দুখ দিব নালাগে। ২. জ্ঞান আৰু যোগত মগ্ন হৈ থাকে অন্তিমৰ দৃশ্যাৱলী প্ৰত্যক্ষ কৰিব লাগে। নিজৰ বা আনৰ নাম ৰূপ পাহৰি মই আত্মা এইটো স্মৃতিৰে দেহবোধ সমাপ্ত কৰিব লাগে। বৰদান: স্নেহৰ বাণেৰে স্নেহত আঘাতপ্ৰাপ্ত কৰোঁতা, স্নেহ আৰু প্ৰাপ্তি সম্পন্ন স্নেহত লীন আত্মা হোৱা। যেনেকৈ লৌকিক ৰীতিৰে কোনোবাই কাৰোবাৰ স্নেহত লীন হৈ গ'লে তেতিয়া চেহেৰাৰ দ্বাৰা, নয়নৰ দ্বাৰা, বাণীৰ দ্বাৰা অনুভৱ হয় যে এওঁ স্নেহত লীন হৈ আছে, প্ৰেমিকা হয়। এনেকৈ যেতিয়া মঞ্চত যোৱা তেতিয়া যিমানেই নিজৰ ভিতৰত স্নেহ জাগ্ৰত হ'ব সিমানেই স্নেহৰ বাণে আনকো স্নেহত আঘাতপ্ৰাপ্ত কৰি দিব। ভাষণৰ সংযোগৰ বিষয়ে ভাবা, বিষয়বস্তু আওৰোৱা, এইটো স্বৰূপ হ'ব নালাগে। স্নেহ আৰু প্ৰাপ্তিৰ সম্পন্ন স্বৰূপ স্নেহত লীন স্বৰূপ হওক। কৰ্তৃত্বশীল হৈ ক'লে তাৰ প্ৰভাৱ পৰে। শ্লোগান: সম্পূৰ্ণতাৰ দ্বাৰা সমাপ্তিৰ সময় সমীপত আনা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এয়াতো সকলোৱে বুজিবলৈ আৰম্ভ কৰিছে যে কোনোবা আছে, কিন্তু এয়া এজনেই এতিয়া এই আলোড়নৰ হাল বোৱা। এতিয়া এওঁ আছে আৰু এনেকুৱা অন্যও আছে, এইটো পৰ্যায়ত উপনীত হৈছে। কিন্তু এতিয়া এনেকুৱা কাৰ মাৰা যাতে তেওঁলোকে কয় এয়া এজনেই। ধৰণীটো তৈয়াৰ হৈ গ'ল আৰু তৈয়াৰ হৈ গৈ থাকিব, কিন্তু যি আধাৰ, নবীনতা, বীজ, সেয়া হৈছে নতুন জ্ঞান। নিস্বাৰ্থ স্নেহ, আত্মিক স্নেহ, এয়াতো অনুভৱ কৰে, কিন্তু এতিয়া স্নেহৰ লগতে এওঁলোক জ্ঞানৰ কৰ্তৃত্ব থকা আত্মা, সত্য জ্ঞানৰ কৰ্তৃত্ব আছে, এইটো প্ৰত্যক্ষ কৰা, তেতিয়া প্ৰত্যক্ষতা হ'ব। ওম শান্তি।